ডিয়াৰ ষ্টুডেন্টস এইটো ভিডিঅ'ৰ জৰিয়তে আমি শিকিম আৰ্টিকেল সম্পৰ্কে তো ডাইৰেক্টলি ব্লক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ প্ৰথমতে চাওক যে আৰ্টিকেল কি আৰ্টিকেল এ এন আৰু কি আছে দা এই তিনিটাক একেলগে আৰ্টিকেল বুলি কোৱা হয় এ এন আৰু দা এই তিনিটাক একেলগে আৰ্টিকেল বুলি কোৱা হয় যদি কোৱা হয় আৰ্টিকেল কেইটা তেতিয়া আমি কম আৰ্টিকেল তিনিটা কি কি এ এন আৰু দা কিন্তু যদি কোৱা হয় আৰ্টিকেল কেই প্ৰকাৰ তেতিয়া হ'ব আৰ্টিকেল দুই প্ৰকাৰ চোৱা এতিয়া কেনেকৈ হ'ব আৰ্টিকেল কেই প্ৰকাৰ আৰ্টিকেল হৈছে দুই প্ৰকাৰ ডেফিনেট আৰ্টিকেল আৰু আনটো হ'ব ইনডেফিনেট আৰ্টিকেল ইনডেফিনেট আৰ্টিকেল আৰ্টিকেল কেই প্ৰকাৰ দুই প্ৰকাৰ আৰু যদি কোৱা হয় আৰ্টিকেল কেইটা তেতিয়া হ'ব আৰ্টিকেল তিনিটা এ এন আৰু দা এই তিনিটা হৈছে আৰ্টিকেল আৰু আৰ্টিকেলৰ প্ৰকাৰ হৈছে দুটা ডেফিনেট আৰ্টিকেল আৰু ইনডেফিনেট আৰ্টিকেল এতিয়া যদি কোৱা হয় ডেফিনেট আৰ্টিকেল কেইটা তেতিয়া আমি মনত ৰাখিম ডেফিনেট মানে হৈছে নিৰ্দিষ্ট আৰু ডেফিনেট আৰ্টিকেল হৈছে এটা সেয়া হৈছে কি দা ডেফিনেট আৰ্টিকেল কেইটা এটা হেতু কি দা আৰু ইনডেফিনেট আৰ্টিকেল হৈছে দুটা কি এ আৰু এন এতিয়া চোৱা আমি শিকিলো যে আৰ্টিকেল কেইটা যদি কোৱা হয় আৰ্টিকেল কেইটা আৰ্টিকেল হৈছে তিনিটা কি কি এ এন আৰু দা এই তিনিটা আৰ্টিকেল বুলি কোৱা হয় অৰ্থাৎ আৰ্টিকেল তিনিটা আৰু যদি কোৱা হয় আৰ্টিকেল কেই প্ৰকাৰ দুই প্ৰকাৰ কি কি ডেফিনেট আৰ্টিকেল আৰু ইনডেফিনেট আৰ্টিকেল কেইটা দুটা কি এ আৰু এন আৰু ডেফিনেট আৰ্টিকেল কেইটা এটা সেয়া হৈছে কি দা তো এতিয়া আমি শিকিম যে ইনডেফিনেট আৰ্টিকেল এ আৰু এন যে আছে এইটো আমি কত কেনেকৈ ব্যৱহাৰ কৰিম সেই হিচাপত আমি কি শিকিম এতিয়া ইনডেফিনেট আৰ্টিকেলৰ ব্যৱহাৰ আমি পাই আহিছো ইনডেফিনেট আৰ্টিকেল দুটা কি কি এ আৰু এন এই দুটা হৈছে ইনডেফিনেট আৰ্টিকেল প্ৰথম কথা হৈছে নাম্বাৰ 1 ৰোলবোৰ ভালকৈ দেখিবা তুমি ইজিলি আৰ্টিকেল বৰৰ ব্যৱহাৰ শিকিব পাৰিবা চোৱা প্ৰথম ৰোল যদি কোনো শব্দৰ প্ৰথম আখৰটো কনসোনেন্ট হয় তেন্তে তেনেবোৰ শব্দৰ আগত এ আৰ্টিকেল বহাই দিব লাগে অৰ্থাৎ এ আৰ্টিকেল বহে এতিয়া চোৱা কি আছিল ইনডেফিনেট আৰ্টিকেলৰ ব্যৱহাৰ এইটো আমি হৈছে নাম্বাৰ 1 যদি কোনো শব্দৰ প্ৰথম আখৰটো কনসোনেন্ট হয় কনসোনেন্ট কি আমি তো জানো যে কনসোনেন্ট কি ভাৱেল পাঁচটা আছে এই ভাৱেল পাঁচটাৰ বাহিৰে বাকি যি কেইটা আখৰ আছে এর পৰা জেডলৈ অৰ্থাৎ 21টা আছে ভাৱেল পাঁচটা বাদ দিয়ে 21টাক একেলগে কনসোনেন্ট বুলি কোৱা হয় যদি কোনো শব্দৰ প্ৰথম আখৰটো কনসোনেন্ট হয় তেন্তে তেনেবোৰ শব্দৰ আগত এ আৰ্টিকেল বহে এতিয়া চোৱা ফৰ এক্সাম্পল যদি কোৱা হয় যে বল বি এ ডাবল এল বল ইয়াৰ আগত কিবা থাকিব খালি ঠাই আছে আমি কোনো কথা নাই ডাইৰেক্টলি এই শব্দটোৰ প্ৰথম আখৰটো চাম প্ৰথম আখৰটো কি আছে বি আছে বি তো ভাৱেল নহয় তেতিয়া হলে যেহেতু ভাৱেল নহয় তাৰ মানে কি এটো কনসোনেন্ট হে ইয়াৰ আগত কি হ'ব এ হ'ব এতিয়া যদি কোৱা হয় ম্যাঙ্গো এম এ এন জি ও ম্যাঙ্গো কিবা এটা আছে প্ৰথম আখৰটো চাম আমি কি আছে এম আছে এম তো কি হয় কনসোনেন্ট হয় ভাৱেল নহয় তেন্তে কি হ'ব ইয়াৰ আগত এ হ'ব ইয়া আছিল রোল অর্থাৎ নিয়ম নম্বর 1 তো ব্লক এটা আমি নেক্সট নাম্বার 2 নম্বর রুলটো লেখো যদি কোনো শব্দৰ প্ৰথম আখৰটো ভাৱেল হয় কি হয় যদি কোনো শব্দৰ প্ৰথম আখৰটো ভাৱেল হয় ভাৱেল হয় তেন্তে তেনেবোৰ শব্দৰ আগত কি হ'ব এন হ'ব এতিয়া ধৰা হল কি আছে এটো এন হয় বা বহে এতিয়া চোৱা কি আছে এপল এ পি ই এল ই প্ৰথম আখৰটো চোৱা
ইয়াৰ আগত আমি জানি লম কি ভাৱেল কেইটা আছে পাঁচটা আমি জানো ভাৱেল পাঁচটা এ ই আই ও আৰু ইউ এতিয়া চোৱা যে যদি কোনো শব্দৰ প্ৰথম আখৰটো ভাৱেল হয় তেন্তে তেনেবোৰ শব্দৰ আগত এন আৰ্টিকেল হয় এতিয়া লিখা হৈছে কি আপেল প্ৰথম আখৰটো কি আছে এ এটা ভাৱেল হয় যাৰ বাবে ইয়াৰ আগত কি হ'ব এন হ'ব আৰু যদি লিখা হয় এলিফেন্ট এলিফেন্ট মানে হাতী প্ৰথম আখৰটো দেখিম আমি জাস্ট প্ৰথম আখৰটো কি আছে ভাৱেল আছে আৰু ভাৱেল আছে মানে আমি নিশ্চিত ইয়াৰ আগত কি হ'ব এন হ'ব এতিয়া আমি নেক্সট পৰৱৰ্তী 3 নম্বৰ নিয়মটো জানিম নাম্বাৰ 3 নিয়মটো ভালকৈ দেখিবা যদি কোনো শব্দৰ প্ৰথম আখৰটো কনসোনেন্ট হয় কি হয় কনসোনেন্ট হয় কিন্তু উচ্চাৰণ কৰোতে ই উজ্জ থাকে অৰ্থাৎ কনসোনেন্টৰ উচ্চাৰণ নহয় তেন্তে তেনেবৰ শব্দৰ আগত এন বহে এতিয়া দেখাছোন এইটো কি অনেস্ট এটো হৈছে অনেস্ট প্ৰথম আছিল কি এইচ প্ৰথম আখৰটো এইচ সেই হিচাপত আমি ইয়াত যদি বহাই দিও এ বহাব লাগিছিল কিন্তু ইয়াত এইচৰ উচ্চাৰণটো হোৱা নাই উজ্জ হৈ আছে যাৰ বাবে ইয়াত আমি বহাম এন অনেস্ট এতিয়া আৰু হৈছে কি এটো কি আৱাৰ হয় এটো কিন্তু খাৱাৰ নহয় এটো হৈছে আৱাৰ মানে ঘন্টা অৰ্থাৎ ইয়াত ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে এইচটো প্ৰথমত আছে যদিও ইয়াৰ কোনো উচ্চাৰণ হোৱা নাই যাৰ বাবে ইয়াৰ আগত কি হ'ব এন হ'ব এন আৰ্টিকেলটো হ'ব আশা কৰিম তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত নেক্সট 4 নম্বৰটো চাম আমি নেক্সট নিয়ম নম্বৰ 4 টো ভালকৈ চাবা যদি কোনো শব্দৰ প্ৰথম আখৰটো ভাৱেল হয় প্ৰথম আখৰটো কি ভাৱেল কিন্তু উচ্চাৰণ কৰোতে ইউ বা ওয়াৰ নিচিনা হয় ইউৰ নিচিনা হ'ব নহলে ওয়াৰ নিচিনা হ'ব তেন্তে তেনেবৰ শব্দৰ আগত এ বহে এতিয়া চোৱা যে যদি কোনো শব্দৰ প্ৰথম আখৰটো ভাৱেল হয় সেই হিচাপত আমি ইয়াত বহাব লাগিছিল এন কিন্তু ইয়াত এটা কন্ডিশন আছে কন্ডিশনটো কি উচ্চাৰণ কৰোতে যদি আমি ইউ বা ওয়াৰ নিচিনা উচ্চাৰণ কৰো তেতিয়া ভাৱেল থাকিলেও তেনেবৰ শব্দৰ আগত কি হয় এ আৰ্টিকেল বহে ফৰ এক্সাম্পল হিচাপে তুমি দেখিব পাৰা ইউনিয়ন প্ৰথম আখৰটো কি আছে ভাৱেল সেই হিচাপত আমি ইয়াত এন আৰ্টিকেল বহাই দিব লাগিছিল কিন্তু প্ৰথম আখৰটো আছে ইউ উচ্চাৰণ কৰোতে ইয়াত হৈছে ইউনিয়ন ইউৰ নিচিনা হৈছে যাৰ বাবে ইয়াৰ আগত এই আৰ্টিকেল হ'ব আৰু ধৰা হৈছে কি যে ধৰি লোৱা ইউনিভাৰ্সিটি ইউৰ নিচিনা উচ্চাৰিত হৈছে যাৰ বাবে ইউনিভাৰ্সিটিৰ আগত এ হ'ব আৰু ধৰা হৈছে কি ওয়ান নিচিনা উচ্চাৰণ কৰোতে আমি ওয়াৰ নিচিনা পাইছো যাৰ বাবে ওয়ানৰ আগত এ হ'ব এতিয়া চোৱা নিয়ম নম্বৰটো 5 নিয়ম নম্বৰ 5 টো চোৱা শৰ্ট ফৰ্মৰ দ্বাৰা কিবা এটা বুজালে তেনেবৰ শব্দৰ আগত কি আৰ্টিকেল বহে এন আৰ্টিকেল বহে ইয়াত দেখা ফৰ এক্সাম্পল MLA RCC আৰু কি আছে PhD মানে শর্ট ফর্মৰ দ্বাৰা MP শর্ট ফর্মৰ দ্বাৰা কিবা বুজোৱা হলে তেনেবৰ শব্দৰ আগত আমি নিশ্চিত কি হ'ব এন হ'ব কিন্তু এটা কথা মনত ৰাখিবা যদি শর্ট ফর্মৰ দ্বাৰা কোনো এখন দেশৰ নাম বুজোৱা হয় তেনে ক্ষেত্ৰত এন নবহে তেতিয়া হলে তেনেবৰ শব্দৰ আগত এতিয়া ধৰা হৈছে USA এটো এখন দেশৰ নাম অৰ্থাৎ আমেৰিকা বুজায় যদি দেশৰ নাম বুজায় তেতিয়া হলে দা বহে আৰু যদি দেশৰ নামৰ বাহিৰে শর্ট ফর্মৰ দ্বাৰা কিবা এটা বুজোৱা হৈছে তেতিয়া হলে আমি নিশ্চিত যে এইবোৰ শব্দৰ আগত এন আৰ্টিকেল হ'ব সো এই আছিল আজিৰ ভিডিওটো যে ইনডিফিনিট আৰ্টিকেলৰ ব্যৱহাৰ পৰৱৰ্তী ভিডিওত আমি শিকিম ডিফিনিট আৰ্টিকেলৰ ব্যৱহাৰৰ ক্ষেত্ৰত বহু কেইটা নিয়ম আছে অৰ্থাৎ 10টাৰ পৰা 12টা বা 15টা মান নিয়ম আছে নেক্সট ভিডিওত আমি এইটো শিকিম আজিলৈ ভিডিওটো ইমানে আকৌ দেখা হ'ব নেক্সট ভিডিওত ধন্যবাদ